এফালে উচ্ছেদিতৰ হিয়া ভগা কান্দোন, এফালে আকৌ দালালে দিলে ৰামঠগন। উচ্ছেদিত পৰিয়ালৰ পৰা ধন হৰুকোৱাৰ অভিযোগ। বিলাসীপাৰাত সংঘটিত হৈছে এই নিৰ্দিষ্ট অমানৱীয় ঘটনা। হয়, বিলাসীপাৰাৰ চৰুৱা বাখৰা সন্তোষপুৰ আৰু চিৰাকুটাত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানে চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। কিন্তু এই উচ্ছেদক লৈ আন এক নিৰ্দিষ্ট ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। উচ্ছেদ অভিযানৰ পৰা ৰক্ষা দিয়াৰ নামত দালালে অঞ্চলটোৰ প্ৰতিগৰাকী পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে। 6 জন কুখ্যাত দালালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন। উত্তেজিত অঞ্চলৰ চৰুৱা বাখৰা সন্তোষপুৰৰ পৰা 6 দালালে সংগ্ৰহ কৰিছিল লাখ লাখ টকা। দালাল ছফিউৰ ৰহমান, আফজাল আলী, আব্দুল কাদের, পেছাত শিক্ষক জাকিৰ হুছেইন, কুতুবুদ্দিন আৰু আব্দুল সালামৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। উচ্ছেদৰ নিৰ্দেশ বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ নামত দুখীয়া দৰিদ্ৰ পৰিয়ালবোৰৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এই 6 দালাল কেইজন সম্প্ৰতি পলাতক। ইফালে পলাতক দালাল কেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। যিকোনো মুহূৰ্তত আৰক্ষীয়ে জালত পৰিব পাৰে এই 6 কুখ্যাত দালাল। অভিযোগ অনুসৰি চৰুৱা বাখৰা আৰু সন্তোষপুৰ গাঁৱৰ প্ৰায় 6 পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিছিল দালালৰ দলটোৱে। এই ক্ষেত্ৰত দালাল চক্ৰটোৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমা প্ৰশাসন আৰু ধুবুৰী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। পাতি আমি যিখিনি জানিলো যে কেইজনমান মানুহে এই মানুহখিনিক নেতৃত্ব বহন কৰি আছিল আৰু এই মানুহকেইজনে এই মানুহখিনিক মিছলিড কৰা বুলিও আমি জানিবলৈ পাইছো যে হাইকোৰ্টৰ নামত তেখেতসকলে হাইকোৰ্ট কৰিব এনেকে আৰু উচ্ছেদ হ'বলৈ দিয়া নহ'ব বা এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ নামত পইচা সংগ্ৰহ কৰা বুলিও আমি পাছত শুনিবলৈ পালো। এই চৰুৱা বাখৰা অঞ্চলৰ গোটেই পৰিয়ালে পইচা দিয়া বুলি আমাৰ হাতত এটা আমি শুনা মতে আমাৰ হাতত অভিযোগ আছে। যিখিনি শুনিছো প্ৰতিটো পৰিয়ালৰ পৰা 20,000 30,000কে টকা এনেকে সংগ্ৰহ কৰা হৈছে মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ নামত আৰু যাতে মানুহখিনি আন্দোলনমুখী নহয় আৰু হাইকোৰ্টৰ উচিলা এটা লৈ পেলাই যে হাইকোৰ্ট কৰা হ'ব এই মানুহখিনিক ধৰি ৰাখিছিল। আজিতো এই মানুহখিনিক উচ্ছেদ কৰা হৈ আছে। আজি সেই মানুহবিলাক ক'ত গ'ল? এনেকে মানুহখিনিক কিয় মিছলিড কৰা হ'ল বুলি আমি কৃষক মুক্তি সংগ্ৰাম কমিটিয়ে সেই মানুহখিনিক সুধিব বিচাৰিছোঁ। আৰু যদি এই দালাল চক্ৰটো সঁচাকৈ যদি পইচা সংগ্ৰহ কৰিছে আৰু এই মানুহখিনিক উচ্ছেদিত ভুক্তভোগী এই মানুহখিনিক পৰা যদি পইচা সংগ্ৰহ কৰিছে তেতিয়াহ'লে এই দালাল চক্ৰটোক অতি শীঘ্ৰে কৰায়ত্ব কৰিবৰ কাৰণে জিলা প্ৰশাসন জিলা আয়ুক্ত মহোদয়ৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ পৰা মানুহে কৈছে যে দালালে মোৰ পৰা 2,000 টকা লৈছে। ইয়াতকে কিবা প্ৰমাণ লাগে নেকি? গতিকে যদি এনেকুৱা অভিযোগ আপোনালোকৰ আগতো কৈ আছে যে মোৰ পৰা 2,000 টকা লৈছে, গতিকে সেই দালাল কেইজনক যিকেইটা নাম আছে যিকেইটা নাম ওলাব সেই মানুহবিলাকক এৰেষ্ট কৰা হ'বনে নাই নে চাৰ্কেল অফিচাৰ বা ডিচিৰ তত্বাৱধানত এই মানুহবিলাকে দালালি কৰিবলৈ আৰম্ভ কৰিছে তাৰ কিন্তু প্ৰশ্ন আছে। গতিকে এই মানুহখিনিক যদি কৰায়ত্ব কৰা নহয় আৰু ইয়াক যদি ব্যৱস্থা কৰা নহয় তেতিয়াহ'লে কৃষক মুক্তি ছাত্ৰ মুক্তিক এতিয়া কোনো পৰ্যায়ে এই মানুহখিনিক ৰেহাই নিদিয়ে, নিস্তাৰ নিদিয়ে। এই মানুহখিনিৰ বিৰুদ্ধে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। 4,200 টাকা করে নিছে যখন কুতুবুদ্দিন, আফজাল হক, তার হচ্ছে 2 জনের নাম মনে আছে। আগের এই এখানের মধ্যে 2 জন কি করছে লইছে যে আমার এগুলা মাটি কেস করা হয়েছে, আপনটা পাট্টা হবো এই হিসাবে নিছে। তো এগুলা যে কেস করছে না না করছে এগুলা আমরা কিছুই পাই নাই। সরকারে এসে আমাদের বাড়ি ঘর সব ভাঙিয়ে দিয়ে গেল। নিচে 4,200 টাকা করে। আমার থেকে নিচে কুতুব। বিলাসীপাৰাৰ পৰা প্ৰশান্ত কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।